প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে লোকসভাৰ 16 সংখ্যক অধিৱেশনৰ সামৰণি চৰকাৰখনে বহু দিশত সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য আজিৰে পৰা আৰম্ভ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত 2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কাজিৰঙাৰ পৰা অনা দুটি গড়ৰ পোৱালি সুৰক্ষিত এলেকাত বিচৰণ গড়ৰ পোৱালি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে কালি সামৰণি পৰিল 16 সংখ্যক লোকসভাৰ অধিৱেশনৰ এই অধিৱেশনতে চৰকাৰৰ অন্তিমখন তথা অন্তৰ্বৰ্তী বাজেট দাখিল কৰা হয় কালি অধিৱেশনৰ অন্তিম দিনা দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালছোৱাত চৰকাৰখনে বহু দিশত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য আগবঢ়ায় ভাষণ প্ৰসংগত তেওঁ কয় যে যোৱা কালছোৱাত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ মানো বহু পৰিমাণে উন্নত হৈছে এই কালছোৱাত দেশৰ আত্মবিশ্বাস দ্ৰুত গতিৰে বৃদ্ধি হোৱা বুলি তেওঁ কয় আৰু সেই দেশৰ বিকাশৰ গতি ত্বৰান্বিত হৈছে বুলিও তেওঁৰ ভাষণত প্ৰকাশ কৰে এইবাৰ লোকসভাত সৰ্বাধিক মহিলা সাংসদ থকাটো এক অভিলেখ বুলি তেওঁ মন্তব্য কৰে তেওঁ কয় যে ইয়াৰ পূৰ্বে 44 গৰাকী মহিলা সাংসদে কেতিয়াও সংসদৰ শোভাবৰ্ধন কৰা নাছিল बेनामी कंपनियों के संबंध में कानून इसी सदन ने बनाया आर्थिक अपराध करने वाले भगवानों के विरुद्ध कानून इसी सदन ने बनाया मैं समझता हूं कि इन 5 साल में इस कार्यकाल के ने काले धन और भ्रष्टाचार के खिलाफ लड़ाई लड़ने के लिए जो कानूनी व्यवस्था चाहिए जो कानूनी हक चाहिए अंतर्राष्ट्रीय जगत में हमारे कानून की एक ताकत होनी चाहिए इसके लिए जो कुछ भी करना चाहिए उस उत्तम সংসদৰ বাজেট অধিৱেশনৰ কালি অন্তিম দিনৰ ৰাজ্যসভা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয় ইয়াৰ আগতে সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱটো কোনো আলোচনা অবিহনে সদনত গৃহীত হয় বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধী পক্ষই সদনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে প্ৰথমবাৰ সদনৰ কাম-কাজ দুপৰীয়া পৰ্যন্ত স্থগিত ৰখা হয় পিছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত বিজেপিৰ ভূপেন্দ্ৰ যাদৱে ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত চমুকৈ আলোচনা কৰাৰ পিছতে সাংসদসকলৰ হুলস্থুলৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰখা হয় অধ্যক্ষ এম ভেংকায়া নাইডুৱে তেওঁৰ সামৰণি ভাষণত সদনৰ কাম-কাজত অবিৰতভাৱে বাধাৰ সৃষ্টি হোৱাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে এইবাৰৰ অধিৱেশনত সদনৰ মাত্ৰ 4.9% কাম-কাজহে সম্পন্ন কৰিব পৰা হয় উল্লেখযোগ্য যে ৰাজ্যসভাত কালিও নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপিত নহল ফ্ৰান্সৰ পৰা 36খন ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে এনডিএ চৰকাৰে সম্পাদন কৰা চুক্তি অনুসৰি বিমানৰ মূল্য পূৰ্বৰ ইউপিএ চৰকাৰে কৰা চুক্তিৰ তুলনাত 2.86% কম বুলি সিএজিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কালি সংসদৰ উভয় সদনত বায়ু সেনা বাহিনীৰ মূলধনী ব্যয় সংক্ৰান্ত সিএজিৰ প্ৰতিবেদনখন দাখিল কৰা হয় প্ৰতিবেদনত কোৱা হৈছে যে 2015 চনত 36খন বিমান ক্ৰয় কৰাৰ বাবে অনুষ্ঠিত আলোচনাত বায়ু সেনা বাহিনীৰ উপমুখ্য বিষয়াৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলটোৱে বিমানৰ মূল্য হ্ৰাস কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় প্ৰতিবেদনখনত আৰু কোৱা হয় যে এনডিএ চৰকাৰে সম্পাদন কৰা নতুন চুক্তি অনুসৰি ভাৰতে 17.08% ধন ৰাহি কৰিব পাৰিছে গোৱালপাৰা জিলাৰ দুধনৈত কালি অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগান আঁচনিৰ অধীনত জিলাখনৰ কৃষকসকলৰ মাজত চেক বিতৰণৰো শুভাৰম্ভ কৰা হয় অনুষ্ঠানত মুখ্য অতিথিৰ ৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এইবাৰ ৰাজ্য চৰকাৰে কৃষি সা-সঁজুলি ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোগান আঁচনিৰ অধীনত 5 লাখ কৃষকলৈ 5,000 টকাকৈ অনুদান আগবঢ়াব অহা বছৰত কৃষকৰ সংখ্যা 6 লাখলৈ বৃদ্ধি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে দুধনৈত কৃষি বিশ্ববিদ্যালয়ৰ এটা চৌহদ স্থাপন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসন কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলে বিকাশৰ নতুন গতি লাভ কৰিছে অনুষ্ঠানত ভাষণ দি স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা 2-3 মাহৰ ভিতৰত দুধনৈত এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে 2-3 বছৰৰ ভিতৰত ৰাভা হাছং এলেকাৰ আটাইবোৰ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰা হ'ব অনুষ্ঠানত টংকেশ্বৰ ৰাভাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আৰু আন 35 গৰাকী সদস্যই শপত গ্ৰহণ কৰে তাৰ বাবে মই
ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰিষদৰ এলেকাত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক আন্তৰিকতা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। আৰু আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই অঞ্চলটোৱে উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰাণ পাই উঠিছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত 2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে। ৰাজ্যৰ 857টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া মুঠ 3,52,143 গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 3,42,702 গৰাকী আৰু হাই মাদ্ৰাছাত 9,331 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। এইবাৰৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত কেইবাটাও নতুনত্বৰ সংযোজন ঘটোৱা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কোলা চিয়াহী। পৰীক্ষা হলত পৰীক্ষাৰ্থীৰ লগতে শিক্ষকেও মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু লগতে ইলেক্ট্ৰনিক ঘড়ী বা বেগ আদিও নিব নোৱাৰিব। তদুপৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে CCTV সংলগ্ন কৰাটো সেৱাই বাধ্যতামূলক কৰিছে। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সদৌ অসম ছাত্ৰ সন্থায়ো পৰীক্ষাৰ্থীসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। কালি ৰাজ্যসভাৰ অন্তিম দিনা নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ শ্বহীদ ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে কালি নাচি বাগি ফটকা ফুটাই হৰ্ষোল্লাস কৰা দেখা যায়। আছু কৰ্মীসকলে এই কাৰ্যক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জয় বুলি অভিহিত কৰে। উল্লেখযোগ্য যে কালিৰ দিনটোতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ কথা আছিল। উত্তৰ প্ৰদেশ ৰাইজক বলপূৰ্বকভাৱে এটি জাপি দিবলৈ চেষ্টা কৰিছিলে, সেই চেষ্টা আজিকালি তেওঁলোকৰ বিফল হ'ল আৰু অসমৰ ৰাইজৰ বিৰঞ্জীয় মানুহৰ জয় হ'ল। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কালি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীপৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদী দলটোৱে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়। ধেমাজিতো কালি 70টা জাতীয় সংগঠনৰ ঐক্য মঞ্চই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাতুল বৰগোহাঁই, কৃষক মুক্তিৰ জিলা সমিতিৰ সম্পাদক প্ৰফুল্ল হালৈ, সভাপতি প্ৰসন্ন বৰা আৰু প্ৰদীপ শইকীয়াইও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদত কালি জনজাতীয় সমন্বয় সমিতিয়ে আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাত সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয়। বন্ধৰ সমৰ্থকসকলে জিলাখনৰ বিভিন্ন পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যান বাহনৰ চলাচলতো বাধা প্ৰদান কৰে। জিলা সদৰ ওদালগুৰিকে ধৰি ৰৌতা, ওৰাং, মাজবাট, টংলা, কলাইগাঁও, ভেৰগাঁও, ডিমাকুচি, খৈৰাবাৰী আদিতো বন্ধৰ প্ৰভাৱ পৰে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিধেয়ক ৰাজ্যসভাত উত্থাপন নকৰাৰ প্ৰতিবাদত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে কালি শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে জনজাতিকৰণৰ নামত চৰকাৰে গ্ৰহণ কৰা নীতিৰ তীব্ৰ সমালোচনা কৰাৰ লগতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। ডিফু আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত কালি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তি নিষ্পত্তি সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত TK বৰ্মনৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্বি আংলঙৰ অতিৰিক্ত উপায়ুক্ত নৰসিং বে ওজৰ আপত্তি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জিলা সমন্বয়ক TK বৰ্মনে কয় যে কাৰ্বি আংলঙত অহা 15 পৰা 28 ফেব্ৰুৱাৰীলৈ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাম আৰম্ভ হ'ব। সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাই কালি গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত সৰ্বশিক্ষা মিছনৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ মাননি প্ৰতিমাহে 1000ৰ পৰা 9600 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনোৱাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানক মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰে। উল্লেখযোগ্য যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত 1,18,000তকৈও অধিক ৰান্ধনী আৰু সহায়িকা আছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে পুনৰ মুকলি কৰি দিয়া দুটি গড়ৰ পোৱালি সম্প্ৰতি সুৰক্ষিত এলেকাত বিচৰণ কৰি আছে। উল্লেখ্য যে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা গড়ৰ পোৱালি দুটা অনা হৈছে। পোৱালি দুটাৰ এজনী মাইকী আৰু আনটো মতা। 2016 চনৰ বানৰ কবলত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এই গড়ৰ পোৱালি দুটিক উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰত লালন পালন কৰাৰ পাছত পোৱালি দুটাক কাজিৰঙাৰ পৰা মানাহলৈ অনা হয়। পিছত মানাহৰ ৰাইনো কেম্পৰ সমীপত পোৱালি দুটাক মুকলি কৰি দিয়া হয়। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে লোকসভাৰ 16 সংখ্যক অধিৱেশনৰ সামৰণি। চৰকাৰখনে বহু দিশত সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। আজিৰ পৰা আৰম্ভ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত 2019 বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কাজিৰঙাৰ পৰা অনা দুটি গড়ৰ পোৱালি, সুৰক্ষিত এলেকাত বিচৰণ গড়ৰ পোৱালি।